My dear students, welcome to my class. Here I am Prasenjit. Today I am going to discuss voice tense from HSLC examination question papers 1996 to 2010. This is part 1. My dear students, আজি 1996 পৰা 2010 লৈকে SSLC পৰীক্ষাত অহা ভইচ টেন্সসমূহ আলোচনা কৰা হ'ব। Let us start. SSLC 1996 পেপাৰত আহিছিল এইটো they asked the boy many questions. ইয়াৰ পৰা আমি এটা অবজেক্ট সাবজেক্ট হিচাপে লিখিব লাগিব। যেনেকৈ দ্য বয়টো লৈছে ইয়াত, যেহেতু সেন্টেন্সটো পাষ্ট ইণ্ডিফিনিট আছে সেইকাৰণে আমি বি ভাৰ্বটো দ্য বয়টো ছিংগুলাৰ সেইকাৰণে ৱাজ বহাইছোঁ। মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হ'ব আস্কড, তাৰপিছত মেনি কুৱেশ্যনছ বাই সাবজেক্টটো দে আছিলে ইয়াত অবজেক্ট হিচাপে দেম হ'ব। বিটো আছিল দ্য থিপ উইল বি কট বাই দ্য পুলিচমেন। এইটো পেচিভ ভইচত আছে, আমি এক্টিভলি আনিব লাগিব। তেতিয়া আমি সাবজেক্ট হিচাপে দ্য পুলিচমেন বহালোঁ, ইয়াত বি ভাৰ্বটো ফিউচাৰ উইলি বহালোঁ। তাৰপিছত আমি প্ৰেজেণ্ট ফৰ্মত কটৰ প্ৰেজেণ্ট ফৰ্মটো হ'ল কেচ, তাৰপিছত দ্য থিপ অবজেক্ট। SSLC এক্সামিনেশ্যনৰ 1997 পেপাৰত আহিছিল এইটো আহিছিলে আই ন' ইউৰ ফাদাৰ ৱেল। ইয়াৰ অবজেক্টটো হ'ব ইউৰ ফাদাৰ। এটা আমি সাবজেক্ট হিচাপে পেচিভ ভইচত কৰিব লাগিব ইউৰ ফাদাৰ। যেহেতু সেন্টেন্সটো প্ৰেজেণ্টত আছে সেইকাৰণে আমি বি ভাৰ্বটো ইজ বহাইছোঁ। ন'ৰ পাষ্ট পাৰ্টিচিপল হ'ল ন'ন, টু মি, তাৰপিছত ৱেল। ন' ভাৰ্ব থাকিলে ইয়াত বাই নবহে, বাইৰ পৰিৱৰ্তে কি বহে টু বহে। বিটো আছিল দ্য পয়েম ৱাজ ৰিটেন বাই মাই ছিষ্টাৰ। এইটো পেচিভ ভইচত আছে, এইটো এক্টিভত কৰিলে কি হ'ব প্ৰথমে মাই ছিষ্টাৰ, তাৰ যিহেতু পাষ্ট ইণ্ডিফিনিটত আছে সেয়েহে আমি ইয়াত পাষ্ট ফৰ্মটো মেইন ভাৰ্বৰ পাষ্ট ফৰ্মটো ৰুট বহাইছোঁ, তাৰপিছত আমি অবজেক্ট বহাইছোঁ দ্য পয়েম। SSLC 1998 পেপাৰত আহিছিল এইটো উই হেভ কমপ্লিটেড দ্য এৰেঞ্জমেণ্টছ ফৰ দ্য ফেয়াৰ। এইটো এক্টিভত আছে, আমি পেচিভত নিব লাগে। তো আমি কি কৰিলোঁ অবজেক্টটো ছাবজেক্ট কৰিলোঁ দ্য এৰেঞ্জমেণ্টছ ফৰ দ্য ফেয়াৰ। কি হ'ব হেভ বিন কমপ্লিটেড বাই আছ। বিটো আছিল দ্য পেচেণ্ট ইজ বিং এক্সামিন বাই এ ডক্টৰ। এইটো পেচিভত আছে, আমি এক্টিভত কৰিলে হ'ব প্ৰথমে এ ডক্টৰ বহাম, তাৰপিছত ইজ এক্সামিনিং দ্য পেচেণ্ট। SSLC 1999 পেপাৰত আহিছিল এইটো দ্য ডগ বাইটছ ষ্ট্ৰেঞ্জাৰ্ছ। ইয়াত এক্টিভ ভইচত আছে বাক্যটো, আমি পেচিভত কৰিব লাগে। প্ৰথমে আমি কি কৰিব লাগিব অবজেক্টটো ছাবজেক্ট বনাব লাগিব। প্ৰথমে কি আহিব ষ্ট্ৰেঞ্জাৰ্ছ। যিহেতু বাক্যটো প্ৰেজেণ্ট ইণ্ডিফিনিটত আছে সেইকাৰণে আমি প্ৰেজেণ্ট টেন্সৰ বিভাগ কি বহাম, যিহেতু ষ্ট্ৰেঞ্জাৰ্ছটো প্লুৰেল সেইকাৰণে কি বহাম আমি আৰ। বাইটৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হ'ল বিটেন, তাৰপিছত বাই দ্য ডগ। বি হি ৱাজ টেকেন টু হস্পিটেল। এইটো পেচিভ ভইচত আছে, আমি এক্টিভলৈ নিব লাগে। তাৰমানে তেওঁক হস্পিটেললৈ লৈ যোৱা হৈছিল, আমি ইয়াত ছাবজেক্টটো দে বুলি ধৰিলোঁ। যিহেতু বাক্যটো পাষ্ট টেন্সত আছে সেইকাৰণে আমি ভাৰ্বটো কি বহালোঁ পাষ্ট ফৰ্ম টুক হিম টু হস্পিটেল। SSLC 2000 পেপাৰত আহিছিল এ ইউ শুড নট ৰেজ দিছ কুৱেশ্যন নাও। এইটো এক্টিভত আছে, আমি পেচিভ কৰিলে কি হ'ব অবজেক্টটো প্ৰথমে আমি ছাবজেক্ট বনাব লাগিব, যে দিছ কুৱেশ্যন হ'ব, তাৰপিছত শুড নট, তাৰপিছত বি লগাব লাগিব, তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ৰেজড বাই ইউ নাও। বি দ্য ব্ৰিজ ৱাজ কমপ্লিটেড ইন এ ৰেকৰ্ড টাইম। ব্ৰিজটো ৰেকৰ্ড টাইমত কমপ্লিট হৈছিল। আমি ছাবজেক্টটো কি আনিব লাগিব ইয়াত, আমি ধৰা দ্য ৱাৰ্কাৰ্ছ আনিলোঁ, দ্য ৱাৰ্কাৰ্ছ কমপ্লিটেড দ্য ব্ৰিজ ইন এ ৰেকৰ্ড টাইম।
SSLC 2001 পেপাৰত আছিল দে চে ডেট হি ইজ এ চেণ্ট। এতিয়া আমি যদি পেচিভত কৰি কি হ'ব, ইট ইজ ছেইড ডেট হি ইজ এ চেণ্ট। বিটো আছিল ৱাজ এ টাইগাৰ কিল্ড বাই দ্য হাণ্টাৰ। এক্টিভত হ'ব এইটো ডিড দ্য হাণ্টাৰ কিল এ টাইগাৰ। যিহেতু এইটো পাষ্ট টেন্সত আছে সেইকাৰণে আমি ছাবজেক্টৰ আগত ডিড ব্যৱহাৰ কৰিছোঁ আৰু মেইন ভাৰ্বটো প্ৰেজেণ্ট ফৰ্ম কৰিব লাগিব। SSLC 2002 পেপাৰটোত আছিলে নাম্বাৰ এ পিপুল স্পীক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড। এইটো এক্টিভত আছে, আমি পেচিভ নিবলৈ হ'ব। প্ৰথমে আমি অবজেক্টটো ইংলিছটো আনিলোঁ, ইংলিছ ইজ স্প'কৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হ'ল স্প'কেন অল অভাৰ দ্য ৱৰ্ল্ড। বিটো আছিল দ্য ষ্টেজ ৱাজ ডেকৰেটেড বাই দ্য ষ্টুডেণ্টছ। এতিয়া পেচিভত আছে, এক্টিভত কি হ'ব, দ্য ষ্টুডেণ্টছ ডেকৰেটেড দ্য ষ্টেজ। SSLC 2003 পেপাৰত আছিল এইটো এ ডক্টৰ ইজ এক্সামিনিং দ্য পেচেণ্টছ। এক্টিভত আছে, আমি পেচিভত কৰিবলৈ কি হ'ব, প্ৰথমে আমি অবজেক্টটো ছাবজেক্ট কৰিব লাগিব। অবজেক্টটো আছিল দ্য পেচেণ্টছ। তাৰপিছত আমি কি কৰিলোঁ, দ্য পেচেণ্টছটো প্লুৰেল, আমি বি ভাৰ্বটো আৰ বহাব লাগিব। তো ING কাৰণে আমি বিং বহাব লাগে। তাৰপিছত মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল এক্সামিনড, তাৰপিছত ছাবজেক্টটো অবজেক্ট হ'ব বাই এ ডক্টৰ। বিটো আছিল দ্য টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ। এতিয়া পেচিভত আছে, আমি এক্টিভ কৰিলে কি কৰিব লাগিব, প্ৰথমে আমি ছাবজেক্টটো, তাৰমানে পেচিভ ভইচৰ অবজেক্টটো ছাবজেক্ট, এক্টিভ ভইচৰ ছাবজেক্ট হ'ব, তাৰমানে হাণ্টাৰ, দ্য হাণ্টাৰ। তাৰপিছত মেইন ভাৰ্বটো আমি পাষ্ট ফৰ্মত বহাব লাগিব, যিহেতু এইটো পাষ্ট ইণ্ডিপেণ্ডেণ্ট আছে, কিল্ড, তাৰপিছত দ্য টাইগাৰ। SSLC 2004 পেপাৰত আছিল এই নম্বৰটো ছাম বয়েজ ব্ৰক দ্য উইণ্ডো পেন্স। বাক্যটো এক্টিভত আছে, আমি পেচিভলৈ নিব লাগে। আমি প্ৰথমে কি কৰোঁ, এক্টিভ ভইচৰ যিটো অবজেক্ট আছে এইটো পেচিভ ভইচৰ ছাবজেক্ট হয়, তেনেহ'লে কি হ'ব, দ্য উইণ্ডো পেন্স। তাৰপিছত যিহেতু বাক্যটো পাষ্ট টেন্সত আছে সেইকাৰণে বি ভাৰ্বটো কি হ'ব, ৱেয়াৰ, যিহেতু ছাবজেক্টটো ইয়াত প্লুৰেল হৈছে। আৰু ব্ৰকৰ পাষ্ট পাৰ্টিচিপলটো কি হ'ব, ব্ৰকেন। তাৰপিছত বাই বহাম, তাৰপিছত ছাম বয়েজ। বি দে হেভ কমপ্লিটেড দ্য ৱৰ্ক। প্ৰথমে কি বহালোঁ, দ্য ৱৰ্ক, ছাবজেক্ট বনালোঁ। তাৰপিছত যিহেতু হেজ বা হেভ থাকিলে হেজ বিন বা হেভ বিন হয়, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হেজ বিন হ'ব। আৰু কমপ্লিটেড, তাৰপিছত বাই প্ৰিপজিশ্যন বহালোঁ, তাৰপিছত ছাবজেক্টটো ইয়াত এক্টিভ ভইচত দে আছিলে, পেচিভ ভইচত কি হ'ব, দেম। SSLC 2005 পেপাৰত আছে দ্য টিচাৰ ইজ কাৰেক্টিং আৱাৰ কপিজ। এতিয়া আমি এক্টিভ ভইচৰ অবজেক্টটো প্ৰথমে পেচিভ ভইচত ছাবজেক্ট বনাব লাগিব, আৱাৰ কপিজ, প্লুৰেল আছে, আৰ হ'ল, তাৰপিছত ING থকাৰ কাৰণে বিং হ'ল। কাৰেক্টেড কি হ'ব, পাষ্ট পাৰ্টিচিপল কাৰেক্টেড, তাৰপিছত বাই দ্য টিচাৰ। বিটো আছিল মাই বুক হেজ বিন ষ্টলেন। এইটো কি হ'ব, আমি প্ৰথমে ছাবজেক্টটো বিচাৰি ওলাব লাগিব। আমি ইয়াত ছাম ওৱান বহাইছোঁ, ছামবডিও বহাব পাৰোঁ। তাৰপিছত হেজ ষ্টলেন মাই বুক। SSLC 2006 পেপাৰত আছিলে এইটো আৱাৰ টিচাৰ বাইজ বুকছ এভৰি মান্থ। আমি ইয়াত প্ৰথমে এক্টিভ ভইচৰ থকা অবজেক্টটো পেচিভ ভইচৰ ছাবজেক্ট কৰিব লাগিব। প্ৰথমে আমি অবজেক্টটো উলিয়ালোঁ বুকছ। যদি কেতিয়াবা অসুবিধা হয়, মেইন ভাৰ্বটোক হোৱাট এণ্ড হোম প্ৰশ্ন কৰিলে উত্তৰ যিটো পাওঁ সেইটোৱেই অবজেক্ট। তাৰপিছত আমি কি কৰিলোঁ, বুকছ বহালোঁ, তাৰপিছত বুকছটো প্লুৰেল আছে, আৰ, বাইৰ পাষ্ট কৰিলোঁ বট, এভৰি মান্থ বাই আৱাৰ টিচাৰ। বিটো আছিলে আই ডু নট ন' হিজ এড্ৰেছ। এইটো কি হ'ব, হিজ এড্ৰেছ ইজ নট ন'ন টু মি। SSLC 2007 পেপাৰত আছিলে নম্বৰ এ আই হেভ পষ্টেড দ্য লেটাৰ্ছ। প্ৰথমে আমি ইয়াত ছাবজেক্ট হিচাপে দ্য লেটাৰ্ছ লিখিলোঁ পেচিভ ভইচত, তাৰপিছত হেভ বিন পষ্টেড বাই মি। বিটো আছিল দ্য লেডি হেল্পছ দ্য প'ৰ। এইটো কি হ'ব, দ্য প'ৰ আৰ হেল্পড বাই দ্য লেডি।
ইয়াত কি কৰিলোঁ আমি প্ৰথমে দ্য প'ৰ বহালোঁ, তাৰপিছত বি ভাৰ্বটো আৰ বহালোঁ, হেল্পৰ পাষ্ট ফৰ্চ হ'ল হেল্পড, তাৰপিছত বাই দিলোঁ, তাৰপিছত বাই দ্য লেডি। SSLC 2008 পেপাৰত আছিল এইটো হি ইজ ৰাইটিং এ লেটাৰ। এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হয়, এক্টিভ ভইচত আছে। প্ৰথমে আমি এক্টিভ ভইচত অবজেক্টটো, পেছিভ ভইচত ছাবজেক্ট কৰিলোঁ এ লেটাৰ, তাৰপিছত ইজ বহালোঁ, যিকোনো কণ্টিনিউৱাছ থাকিলে বিং বহাই বিং দিলোঁ, তাৰপিছত ৰাইটৰ পাৰ্টফুলটো ৰিটেন বাই, সেইটো কি হৈ যাব হিম। তেনে বিটো আছিল দ্য হাণ্টাৰ কিল্ড দ্য টাইগাৰ। ইয়াত আমি প্ৰথমে দ্য টাইগাৰ বহালোঁ, তাৰপিছত ছাবজেক্ট হিচাপে, তাৰপিছত বি ভাৰ্বটো ৱাজ বহালোঁ, যিহেতু এইটো পাষ্ট টেন্সত আছে, কিল্ডৰ পাষ্ট ফৰ্চটো কিল দি বাই দ্য হাণ্টাৰ। SSLC 2009 পেপাৰত আছিলে নাম্বাৰ 1টো দ্য ৱাৰ্কাৰ্ছ ৰিপেয়াৰ্ড দ্য ব্ৰিজ। এতিয়া এক্টিভত আছে, প্ৰথমে আমি এটিকে এক্টিভত থকা অবজেক্টটো মই প্ৰথমে ছাবজেক্ট বনালোঁ, যেনেকৈ দ্য ব্ৰিজ, পাষ্ট ফৰ্মত আছে বুলি ৱাজ লিখিলোঁ, বি ভাৰ্বটো ৰিপেয়াৰ্ড বাই দ্য ৱাৰ্কাৰ্ছ। বিটো আছিল আই হেভ বট এ ফিউ বুকছ। এইটো অবজেক্টটো প্ৰথমে ছাবজেক্ট বনাব লাগে, কি হ'ল এ ফিউ বুকছ, কি হ'ব হেভ বিন বট বাই মি। SSLC 2010 পেপাৰত আছিলে নাম্বাৰ এ উই ডিছকাছ দ্য মেটাৰ থ্ৰলি। এতিয়া এক্টিভ ভইচ আছে, আমি পেছিভলৈ নিব লাগে। আমি দেখিলোঁ কি ইয়াৰ পৰা আমি কি কৰিলোঁ, এক্টিভিজত অবজেক্টটো, পেছিভত ছাবজেক্ট হয়, দ্য মেটাৰ লিখিলোঁ। যিহেতু চেণ্টেন্সটো পাষ্ট টেন্সত আছে, সেইকাৰণে আমি কি পালোঁ বি ভাৰ্ব ৱাজ, ডিছকাছ থ্ৰলি বাই, এক্টিভ ভইচত ছাবজেক্টটো আছিলে উই, এইটো ইয়াত কি হ'ব পেছিভত কি হ'ব বাইৰ প্ৰিপজিশ্যনৰ পিছত আছ। বিটো আছিল আই ডেলিভাৰ্ড অল দ্য লেটাৰ্ছ। এইটো কি হ'ব পেছিভত অল দ্য লেটাৰ্ছ ৱেৰ ডেলিভাৰ্ড বাই মি। My dear students, thanks for watching the video. Next, second part of voice, that is SSLC question papers 2011 to 2020. My dear students, ইয়াৰ পৰৱৰ্তী ক্লাছত মই 2011 পৰা 2020 ভইচখিনি ছল্ভ কৰি বুজাই দিবলৈ চেষ্টা কৰিম। থেংক ইউ।